Hello students, welcome to my YouTube channel. সকলোকে আসামিজ ইম্পৰ্টেন্ট চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ এই ভিডিঅটো আলোচনা কৰিম 2020 ৰ ইংলিছৰ মেট্ৰিকৰ কোৱেশ্চন পেপাৰটো লৈ পেলাই। কাৰণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীসকলক আজিৰ এই ভিডিঅটোৰ জৰিয়তে এইটো কোৱেশ্চন পেপাৰৰ পৰা কিছুমান কমন প্ৰশ্ন দেখুৱাই যাম যিকেইটা নেকি 2025 চনত 100% কটাৰ বেছি সম্ভাৱনা আছে। সো গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাই থাকিবা আৰু এনে ধৰণৰ ভিডিঅ পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাউণ্টাৰ বেলখন বজাই ৰাখিবা। এতিয়া তোমালোকে এইটো কোৱেশ্চন পেপাৰৰ পৰা কি প্ৰশ্ন তোমালোকৰ কমন আছে সেইখিনি সুন্দৰকৈ তোমালোকে চাই লোৱা। মই সুন্দৰকৈ দেখুৱাই যাম 2025 চনৰ কাৰণে তোমালোকে সুন্দৰকৈ পঢ়িবা। এতিয়া তোমালোকৰ কোৱেশ্চনখিনিৰ ভিতৰত যদি তোমালোকে চাব পাৰা তেন্তে তোমালোকৰ এমচিকিউটাৰ প্ৰশ্নখিনি বেছিকৈ কাটে, গতিকে 3 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ প্ৰশ্নখিনিহে তোমালোকক দেখুৱাই যোৱাটো মোৰ বাবে বেছি দৰকাৰী। তোমালোকে এই 2 নম্বৰ কোৱেশ্চনটো চাব পাৰা, when did Mandela begin to hunger for freedom? এই 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চাবা আৰু এই 6 নম্বৰ যি কোৱেশ্চনটো তোমালোকৰ আছে এই 6 নম্বৰ কোৱেশ্চনটো তোমালোকে অলপ চাবা। 2 আৰু 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ most important 1 মাৰ্কছৰ যিকেইটা আছে সেইকেইটা তোমালোকে চাব লাগিব। বাট এনেদৰে মানে what was the one hope of Linsu? তাৰ মানে এনেদৰে কোৱেশ্চনটো দি পেলাই 4টা অপচন তলত দি দিব তোমালোকৰ, ঠিক আছে। গতিকে শুদ্ধটো তোমালোকৰ লিখিব লাগিব। গতিকে তোমালোকে 1 মাৰ্কৰ যিকেইটা আছে গোটেইকেইটা শিকি থবা, কাৰণ 1 মাৰ্কৰ কিন্তু এমচিকিউটা প্ৰশ্ন তোমালোকৰ কাটিব। গতিকে মই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ 2 আৰু 3 মাৰ্কছৰ প্ৰশ্ন তোমালোকক দেখুৱাই যাম। এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু এই 6 নম্বৰ কোৱেশ্চনটো তোমালোকে চাবা। এফালে তোমালোকে এই কোৱেশ্চনটো চাবা, what did Valley see on here way that met here? এই কোৱেশ্চনটো তোমালোকৰ চাব লাগিব। তাৰপিছত 8 নম্বৰ কোৱেশ্চন, এইটো কোৱেশ্চন চাব লাগিব। তোমালোকে 9 নম্বৰ কোৱেশ্চনটো চাবা, 10 নম্বৰ কোৱেশ্চনটো চাবা। এই গোটেইকেইটা প্ৰশ্ন তোমালোকৰ বাবে most important হয়। এইকেইটাৰ ভিতৰৰ পৰা তোমালোকৰ কমন পৰিব, ঠিক আছে। এতিয়া তোমালোকে তাৰ পৰা শিকাবা, যদি শিকা তেন্তে তোমালোকে শিকিবা 14 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। 15 নম্বৰ কোৱেশ্চনটো চাবা, 16 নম্বৰ কোৱেশ্চনটো চাবা। এইকেইটা প্ৰশ্ন তোমালোকৰ বাবে চাব লাগিব। এইখিনি প্ৰশ্ন যদি নোযোৱা তেতিয়াহ'লে তোমালোকৰ আৰু একো কৰিবলগীয়া নাই। এতিয়া যেটো তোমালোকৰ সাপ্লিমেন্টাৰী আছে, সাপ্লিমেন্টাৰীৰ পৰা তোমালোকৰ প্ৰশ্নখিনি চাব লাগিব। চোৱা, প্ৰথম 17 নম্বৰ এ কোৱেশ্চনটো আৰু বি নম্বৰ কোৱেশ্চনটো চাব লাগিব। 18 নম্বৰ দুইটা কোৱেশ্চন চাবা। গোটেই কেইটা প্ৰশ্ন ইয়াৰ পৰা শিকি থবা। যিকোনো দুটা প্ৰশ্ন 100% শিওৰ তোমালোকৰ কমন পৰিব আৰু বেছি কমন পৰাৰ ভিতৰত তোমালোকৰ আছে 17 এ আৰু 18 এ। যদি শিকিব বিচাৰিছা তেন্তে 17 এ আৰু 18 এ টো শিকিবা, বাকি দুটা তোমালোকৰ নিশিকিলে হ'ব, কাৰণ এই দুটা বেছি কমন হয়, বেছি পৰীক্ষাত আহিয়ে থাকে। এতিয়া তোমালোকৰ আৰু কি প্ৰশ্ন আছে মই দেখুৱাই দিম। এso ট্ৰান্সলেট কিছুমান দিছে তোমালোকৰ ইয়াত। আকাশত মেঘ নাছিল, শিক্ষকজনে কৈছিল সদায় সঁচা কথা কবা, তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে, প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে, মৌ খাবলৈ মিঠা, মোৰ এটা কলমৰ প্ৰয়োজন। এইখিনি তোমালোকে মানে ট্ৰান্সলেট দিয়া হৈছে, এছামিছত কৰিব লাগে বুলি কোৱা হৈছে। গতিকে তোমালোকৰ সেইখিনি চাব লাগে। আৰু এতিয়া এছে যদি তোমালোকে শিকিব বিচাৰিছা তেন্তে তোমালোকৰ ইয়াত তোমালোকৰ 29 নম্বৰ এটা এছে কমন বেছি আছে, সায়েন্স ইন এভৰিডে লাইফ আৰু ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। দুটাৰ পৰা তোমালোকৰ কোনটো শিকিবা বেছি ইম্পৰ্টেন্ট থকাৰ ভিতৰত তোমালোকৰ আছে এ নম্বৰ কোৱেশ্চনটো তোমালোকৰ এ টু সায়েন্স ইন এভৰিডে লাইফ, এইটো তোমালোকৰ বেছি দৰকাৰী প্ৰশ্ন। পাৰিলে দুইটা শিকি থবা। সো এইখিনি হৈছে তোমালোকৰ। আৰু পেছেজ তোমালোকৰ চাব পাৰা, পেছেজ কি কাটিছে চোৱা। এইখিনি হ'ল পেছেজখিনি ভিতৰত হ'ল এইখিনি। গতিকে এইখিনি চাব লাগে। কুৱেশ্চন কেইটা দিয়া আছে, পেছেজ এইটো বি আৰু এইটো এ। পেছেজ কিন্তু কাটিছে তোমালোকৰ 10 মাৰ্কৰ। গতিকে এইখিনি তোমালোকে চাব লাগিব। সো আজি তোমালোকৰ মাজত এইখিনিতে সমাপ্ত কৰিলো। ধন্যবাদ। পিছলৈ তোমালোকৰ বাবে নতুন ভিডিঅ লৈ আগবাঢ়িম।